আপোনালোকে হয়তো জানে যে এছিয়া কাপৰ মহা ৰন চলি আছে আৰু আমাৰ ইণ্ডিয়াৰ যেটো ওমেন টিম হে টিমটোৱে সুন্দৰভাৱে পাৰফৰমেন্স আগবঢ়াইছে আৰু কিছু সময়ৰ আগতে অনুষ্ঠিত হৈ যোৱা এছিয়া কাপৰ যি সেমিফাইনেল আছিল হে সেমিফাইনেলখনত সুন্দৰভাৱে আমাৰ ভাৰতীয় টিমে জয়লাভ কৰি একেবাৰে ফাইনেলত প্ৰৱেশ কৰিছে বুলি ক'ব লাগিব ইণ্ডিয়ান ওমেন টিমৰ যি জয়যাত্ৰা হেতু অব্যাহত আছে আৰু আমাৰ অসম কন্যা উমা চেত্ৰী বৰ্তমান সময়ত জ্বলিছে কিন্তু মই কম যে তেখেতৰ হয়তো আজি কপাল বেয়া আৰু কিয় তেখেতৰ কপাল বেয়া তাৰ লগতে আমাৰ ভাৰতীয় টিমটোৱে কেনেকৈ আজি সেমিফাইনেলখনত পৰাজিত কৰিছে বাংলাদেশৰ দলটিক সেই বিষয়ে আপোনালোকক মই অকমানকৈ জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে প্ৰথমতে খেলখনত কি হৈছিল আমাৰ ভাৰতীয় টিমে ফিল্ডিং কৰিছিল আৰু বাংলাদেশৰ দলটিয়ে ফাৰ্ষ্ট বেটিং কৰিছিল কিন্তু বাংলাদেশৰ দলটিয়ে ভাল বেটিং কৰিব নোৱাৰিলে সুন্দৰ বলিং আমাৰ ভাৰতৰ বলাৰ সকলে কৰিলে বিশেষকৈ ৰেণুকা সিং ঠাকুৰে সুন্দৰ বলিং কৰিলে আৰু প্ৰায় 3টাকৈ উইকেট প্ৰথম অৱস্থাতে যেতিয়া লৈ পেলালে বাংলাদেশৰ টিমটো একেবাৰে নিমিখতে টছনাছ হৈ যায় বুলি ক'ব লাগিব আৰু নিৰ্ধাৰিত 20 অভাৰত বাংলাদেশৰ দলটিয়ে মাত্ৰ 80 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু আটাইকেইটা উইকেট তেওঁলোকে হেৰুৱায় আৰু আমাৰ ইণ্ডিয়া টিমটোক মাত্ৰ 81 ৰানৰ হে টাৰ্গেট দিছিল কিন্তু যেতিয়া আমাৰ ইণ্ডিয়া টিমটোৱে ফিল্ডিং কৰি আছিল হে ফিল্ডিং কৰি থকাৰ সময়ত যেটো ফাৰ্ষ্ট উইকেট ৰেণুকা সিং ঠাকুৰে লৈছিল তেতিয়া কিন্তু প্ৰথম কেচটো আমাৰ অসম কন্যা উমা চেত্ৰীয়ে ধৰিছিল বুলি ক'ব লাগিব এটা সুন্দৰ কেচ তেখেতে ধৰিছে তাৰ লগতে যেতিয়া আমাৰ ইণ্ডিয়া টিমটো চেছ কৰিবলৈ আহিলে কোনো ধৰণৰ উইকেট নগলে আৰু সকলোৱে আশা কৰি আছিল অসমবাসী আশা কৰিছিল যে উমা চেত্ৰীৰ বেটিং আহিব তেখেতে হয়তো খেলি পাব বা ক্ষমা কৰিব খেলিটো পাইছে কিন্তু বেটিং কৰিবলৈ পাব তেখেতৰ বেটৰ পৰা আমি 6-4 দেখা পাম এনেকুৱা বিভিন্ন ধৰণৰ কথা এনেকুৱা বিভিন্ন ধৰণৰ আচলতে বস্তু আশা কৰিছিল সমূহ অসমবাসীয়ে কিন্তু হেতু হবলৈ নাপালে স্মৃতি মান্দানাই সুন্দৰ ইনিংছ খেলিছে প্ৰায় 55 ৰান মাৰি নট আউট হৈ থকাৰ লগতে চেফালী বৰ্মাই 26 ৰান মাৰি থাকে গতিকে সুন্দৰভাৱে এই ৰানখিনি চেছ কৰি দিয়ে আমাৰ টিমে আৰু ভাৰতৰ যেটো ওমেন টিম আছে সেই টিমটোৱে একেৰাহে জয়যাত্ৰা অব্যাহত ৰাখিছে এছিয়া কাপত আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 2024 বৰ্ষৰ যেটো মহিলাৰ এছিয়া কাপ সেই মহিলাৰ এছিয়া কাপত আমাৰ ভাৰতীয় টিমে ফাইনেলত এবাৰ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু পুনৰ এবাৰ হয়তো ইতিহাস তেওঁলোকে লিখিবলৈ গৈ আছে আৰু সমগ্ৰ বিশ্ববাসীকে এতিয়া আচৰিত কৰিছে যে এখনো মেচ এছিয়া কাপত আমাৰ ইণ্ডিয়া টিম হৰা নাই আৰু এইটো কথা এতিয়া সকলোকে জনাই দিছে যে আমাৰ যেটো ওমেন টিম আছে ইণ্ডিয়াৰ সেই টিমটো কিন্তু কোনো পধ্যেই সৰু নহয় বা কোনো পধ্যেইটো হাৰ মনা টিম নহয় বহুত বেছি এটা শক্তিশালী টিম হয় কিন্তু লাগ বেয়া কপাল বেয়া বুলি মই কম উমা চেত্ৰীৰ এতিয়ালৈকে তেখেতে 3খন ইন্টাৰনেশ্যনেল টি20 মেচ খেলিছে কিন্তু এখনতো বেটিং কৰিবলৈ পোৱা নাই ফাৰ্ষ্ট যিখন খেল খেলিছিল এখন বৰষুণে দি দিলে পাছত তেখেতৰ বেটিংয়ে নাহিল তাৰ লগতে 2 নম্বৰখন যিখন তেখেতে ইন্টাৰনেশ্যনেল টি20 মেচ খেলিছিল তাতো বেটিং কৰিবলৈ সুবিধা নাপালে উইকেটে নগল আকৌ তাৰ পাছত আজি যিখন খেল হল হেখনতো উমা চেত্ৰীয়ে বেটিংয়ে কৰি নাপালে গতিকে মই কম যে তেখেতৰ অকমান কপাল বেয়া হেবাবে হয়তো বেটিং সেটিং কৰি পোৱা নাই বাৰু একো নাই আহিবলগীয়া টাইমত তেখেতৰ ভাল পাৰফৰমেন্স বা ভাল বেটিং আশা কৰিম যেতিয়া তেখেতে বেটিং কৰিবলৈ সুবিধা পায় তেতিয়াই যাতে ভাল 6-4 মাৰে তাকে মই আশা কৰিম আৰু উমা চেত্ৰীয়ে বহুত এখন ডাঙৰ মেচ খেলিছে বুলি ক'ব লাগিব এছিয়া কাপৰ দৰে এটা টুৰ্নামেন্টত সেমিফাইনেল খেলাটো ইমান বেছি মুখৰ কথা বা সহজ কথা নহয় কিন্তু উমা চেত্ৰীয়ে খেলিছে আৰু সকলোৱে জানে যে আগতে উমা চেত্ৰী এটা টিমত আছিল আমাৰ ভাৰতে যেতিয়া এছিয়ান গেমছত গৈ সোণৰ পদক জিকিছিল হে এছিয়ান গেমছৰ সোণৰ পদক বিজয়ী দলত আমাৰ অসম কন্যা উমা চেত্ৰী আছিল বা ইণ্ডিয়ান ওমেন টিমত আছিল গতিকে হে ৰেকৰ্ডটো তেখেতৰ নামত আছে বা চেম্পিয়ন বুলি তেখেতক ধৰা হয় আৰু এতিয়া যদি কেনেবাকৈ এছিয়ান চেম্পিয়ন হৈ যায় তেনেহলে আৰু ভাল হ'ব উমা চেত্ৰীৰ ভৱিষ্যতৰ বাবে বা ফিউচাৰৰ বাবে কিন্তু ভাল খবৰ যে আমাৰ ভাৰতীয় ওমেন টিমটোৱে পুনৰ এবাৰ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু হয়তো এবাৰ পুনৰ এবাৰ এছিয়া কাপৰ ট্ৰফি আমাৰ ভাৰতলৈ আহি আছে এনেকৈ আপোনালোকে ধৰি ল'ব পাৰে আৰু সুন্দৰ কেপ্টেইনশ্বিপ বুলি ক'ব লাগিব হৰমনপ্ৰীত কৌৰৰ ফালৰ পৰা এই ভিডিঅটো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ